মাৰোৱাৰী হস্পিটেলৰ সংবেদনশীলতা আৰু সাম্প্ৰদায়িক স্বাস্থ্য সেৱাৰ ১১০টা গৌৰৱ উজ্জ্বল বছৰ। এই ঐতিহাসিক মাইলৰ খুঁটি উপলক্ষে আজি পুৱা ১১ বজাৰ পৰা মাছখোৱাৰ প্ৰাগজ্যোতি IT চেণ্টাৰত এক বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। আজি এই বৰ্ণাঢ্য অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মাৰোৱাৰী হস্পিটেলৰ সভাপতি শ্ৰী শৰৎ কুমাৰ জৈনে কয় যে ১১০টা বছৰ সম্পূৰ্ণ কৰাটো কেৱল দীঘলীয়া যাত্ৰাৰ উদযাপন নহয়, ই মূল্যবোধ, সংবেদনশীলতা আৰু সেৱাৰ মানসিকতাৰো উদযাপন। বিগত ১১ দশক ধৰি আমাৰ প্ৰতিষ্ঠানখনে মানুহৰ অসুস্থতা, সংকট আৰু আশাৰ সময়ত তেওঁলোকৰ কাষত থিয় দি আহিছে। এই সাফল্য কেৱল আমাৰ প্ৰতিষ্ঠানৰ নহয়, বৰং সেই সমগ্ৰ সমাজৰ, যিয়ে বছৰৰ পিছত বছৰ ধৰি আমাক মৰম, বিশ্বাস আৰু সমৰ্থন আগবঢ়াই আহিছে। অনুষ্ঠানটিত অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা, শিক্ষা আৰু গৱেষণা বিভাগৰ মন্ত্ৰী অশোক সিংহলে বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে। है और मुख्यमंत्री जी ने सपना देखा था आज के 10 साल पहले कि आसाम के प्रत्येक जिले के अंदर एक कामना करी भगवानक प्रार्थना करिছো আৰু এই বঁটাৰ বাবে তেখেতক অভিনন্দন জনাইছো। অম্বুবাচীৰ পিছত আজি নিবৃত্তি আৰু মা কামাখ্যাৰ মন্দিৰৰ দুৱাৰ আজি সকলোৰে বাবে আকৌ এবাৰ মুকলি হৈছে। আজিৰ দিনটো সঁচাকৈয়ে এটা পবিত্ৰ দিন আৰু এই দিনটোত আমি মাৰোৱাৰী দাতব্য ঔষধালয় বা চিকিৎসালয় ১১০ বছৰৰ পৰিক্ৰমাৰ আমি ইয়াতে আকৌ এবাৰ মনত পেলাইছো আৰু এই অনুষ্ঠানটিক আৰু ১০০টা বছৰ আগুৱাই লৈ যোৱাৰ বাবে আমি ইয়াতে পৰিকল্পনাও কৰিছো। মই নিশ্চিত যে এই অনুষ্ঠানটো অনাগত দিনত আৰু আগবাঢ়ি যাব আৰু মানৱ সেৱাৰ প্ৰতি উৎসৰ্গিত হৈ মানুহৰ মাজত কৰোণা আৰু মমতাৰ এক প্ৰতিমূৰ্তি হিচাপে থিয় হৈ ৰ'ব। মাৰোৱাৰী হস্পিটালে সুলভ মূল্যত বিভিন্ন বিশেষজ্ঞ সেৱাৰ লগতে অত্যাধুনিক ICU, নিকু, পিকুৰ উন্নত মানৰ জৰুৰীকালীন সেৱা প্ৰদান কৰি দৰিদ্ৰ পৰিয়ালসমূহৰ বাবে বিপদৰ সাৰথীত পৰিণত হৈছে। দৰিদ্ৰ লোকসকলক সম্পূৰ্ণ বিনামূলীয়াকৈ আজি ডায়েলিচিছ সেৱা আৰু ইয়াৰ অন্যতম ফ্লেগশ্বিপ প্ৰগ্ৰেম দৰিদ্ৰ ৰোগীৰ বাবে মাচুলবিহীন জেনেৰেল বেড স্কিমৰো মই শলাগ লৈছো। প্ৰতি বছৰে চিকিৎসালয়খনে আয়োজন কৰি অহা বিনামূলীয়া স্বাস্থ্য শিবিৰ আৰু বিনামূলীয়া অস্ত্ৰোপচাৰ শিবিৰেও বহু আৰ্তজনক বিশেষভাৱে উপকৃত কৰিছে। মই অত্যন্ত আনন্দিত যে চিকিৎসা সেৱাৰ লগে লগে চিকিৎসাৰ লগৰ বাবে প্ৰয়োজনীয় মানৱ সেৱাৰ সৃষ্টিটো এই আমাৰ মাৰোৱাৰী হস্পিটালে বিশেষ বৰঙণি আগবঢ়াইছে। 3টা বিভাগত DNB কোৰ্চ এই হস্পিটালত আৰম্ভ কৰা হৈছে আৰু শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অধীনৰ হেল্থ ছায়েন্সৰ 4টা ডিপ্ল'মা পাঠ্যক্ৰমো এই চিকিৎসালয়খনে ইতিমধ্যে আৰম্ভ কৰিছে। এই চিকিৎসালয়খনৰ যিটো পৰিক্ৰমা তাক মই ওচৰৰ পৰা দেখাৰ মোৰ সৌভাগ্য হৈছিল। 2006 চনত স্বাস্থ্য মন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত কেইবাবাৰো এই হস্পিটালত অহাৰ মোৰ সৌভাগ্য হৈছিল। হস্পিটালৰ ভূমি আদিৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰতো সৰুকৈ ভূমিকা পালন কৰাৰ মোৰ সৌভাগ্য হৈছিল আৰু মই নিৰন্তৰভাৱে দেখা পাওঁ যে আমাৰ মাৰোৱাৰী সমাজৰ ভিতৰৰ পৰা এই হস্পিটালখনক জীৱন্ত কৰি ৰখা, দৰিদ্ৰজনৰ প্ৰতি সেৱা আগবঢ়োৱা আৰু সমাজৰ বাবে কিবা এটা কৰাৰ অদ্ভুত ইচ্ছা শক্তি এই হস্পিটালখনৰ উত্তৰণৰ লগত জড়িত হৈ আছে। मैं असम की खास करके गुवाहाटी की सारे मारवाड़ी समाज को मैं धन्यवाद देता हूं
कि ये जो मारवाड़ी हॉस्पिटल है, ये हॉस्पिटल खाली एक हॉस्पिटल ही नहीं, आसाम की मारवाड़ी समाज का, जो आसाम देश का, आसाम स्टेट का ऊपर एक अद्भुत प्रेम है, ये प्रेम को भी ये चिकित्सालय दर्शाता है। आप लोग आसाम को हमेशा अपना मां का रूप से स्वीकार किया है और उसी के कारण ये हॉस्पिटल से ही आप लोग मानव सेवा का हमेशा जो पीड़ा, ये पीड़ा भी उठाया है और आप लोगों का मन में और बहुत कुछ करने का सपना भी है। मैं शरद जी को धन्यवाद देता हूं कि एक मेंटल हॉस्पिटल का भी आपने यहाँ जिक्र किया है। सरकार आप लोगों का जो ये हिस्सा है, ये हिस्सा में जरूर आप लोगों को साथ देगा और जल्दी से जल्दी ये हॉस्पिटल निर्माण हो, इसलिए सरकार भी आप लोगों को भरपूर सहयोगिता करेगा। सेवार क्षेत्र मारवाड़ी मेटार्निटी हॉस्पिटल एक उत्कृष्टतार केन्द्रत परिणत होइसे। कोविड महामारीर समयत এই प्रतिष्ठाने लोৱা गुरुत्वपूर्ण सेवा आमार राज्यर स्वास्थ्य सेवार लगत मानव सेवार इतिहासतो सदाय स्मरणीय হৈ ৰব। कोविडर समयत राज्यर स्वास्थ्य मंत्री हिसापे मैं कार्यनिर्वाह करिছিলো আৰু সেই সময়ত আমাৰ मारवाड़ी हॉस्पिटल আৰু বৃহত্তৰ হিন্দী ভাষী সমাজখনে যি ধৰণে জনতাৰ সেৱা কৰিছিল, সি আজিও মোৰ মানৱ পটত সজীৱ হৈ আছে আৰু সঁচাকৈ তাৰ বাবে আমি আপোনালোকৰ ওচৰত ধন্যবাদৰ পাত্ৰ। উত্তৰ গুৱাহাটীৰ পৰা দীপেন বায়নৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।